অসম পুলিচত কৰ্মৰত এগৰাকী যুৱতীৰ এটা ভিডিঅ' খুবেই ভাইৰেল হৈ আছে। মই এনেকুৱা ভিডিঅ' বা এনেকুৱা টপিকত সমালোচনা বা ভিডিঅ' বনাই বেয়া পাওঁ। তাৰ পিছতো বনাব লগা হ'ল এই পোছাকযোৰ কাৰণে। তেখেতে কিবা ব্যক্তিগতভাৱে কাৰোবাক দেখাইছে, কিবা কৰিছে, তাত আমাক ক'বলগীয়া নাই। এই পোছাকযোৰত বহুত সন্মান জড়িত হৈ আছে। বহুতৰ সপোন হয় এই পোছাকযোৰ পিন্ধাৰ। কিন্তু তেখেতে সেই পোছাকযোৰ পিন্ধি কাৰোবাক ভিডিঅ' কলত কিবা নিজৰ শৰীৰৰ অংগ দেখালে আৰু সেইটো ৰেকৰ্ডিং কৰি বৰ্তমান সামাজিক মাধ্যমত খুবেই ভাইৰেল হৈ আছে। ইয়াৰ পৰা মই বিশেষ ক'বলৈ নাযাওঁ। তেখেতে কষ্ট কৰি চাকৰিটো পাইছে নে ওপৰতে পাইছে সেইটো নাজানো, কিন্তু অসম পুলিচত বা য'তে নহওক চাকৰি পাবলৈ যোগ্যতা লাগে আৰু বহুত বেছি কষ্ট কৰিব লাগে। এইগৰাকী যুৱতীয়ে কষ্ট কৰি চাকৰি পোৱাৰ পিছত এটা ল'ৰাক ভাল পাই ভিডিঅ' কলত এনেদৰে দেখাই দিলে। আৰু এতিয়া কি হৈছে, পোছাকযোৰো বদনাম হৈছে, সেই যুৱতীগৰাকীও বদনাম হৈছে। মই এটাই ক'ম, যদি কোনোবাই ৰিলেশ্যনশ্বিপত আছা বা ভাল পোৱা তো ঠিকেই আছে, কিন্তু এটা লিমিটত থাকা, যেতিয়ালৈকে বিয়া নোহোৱা। নহ'লে আজিকালি দিনকাল বহুত বেয়া হৈছে, ক'ত কি হয় কি নহয় একো ধৰিব নোৱাৰে। সেইবাবে এইটো ভিডিঅ' অলপমান শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে সতৰ্ক হওক আৰু এনেকুৱা ধৰণৰ ভিডিঅ' প্লিজ শ্বেয়াৰ নকৰিব, এটলিষ্ট পোছাকযোৰ কাৰণে। পোছাকযোৰ সন্মান আছিল। ধন্যবাদ। জয় অসম।